হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালেনে? যোৱাকালি একচুৱেলি মই এখন ব্লাউজ দেখাইছিলোঁ, যেতিয়া মই চিলাই আছিলোঁ ৰঙা দেখিছে আপোনালোকে। তো সেইখন কমপ্লিট হৈ গৈছে। তো মই ভাবিছোঁ এতিয়া চিলাই কমপ্লিট হোৱাৰ পিছত কেনেকুৱা হ'ল ব্লাউজখন আপোনালোকক দেখাওঁ। আৰু ইমান যদিও আজি পানী পৰি আছে নহয় গাইজ, মানে ঘামি গৈছোঁ, বহুত গৰম লাগিছে। ফেন চলি থাকিলে মোৰ একচুৱেলি বহুত বেছি গৰম, মানে কি ক'ম আৰু চুলি গাইজ। এইখন হ'ল আমাৰ ব্লাউজখন। একচুৱেলি এইটো ৰুবিয়া কাপোৰত হয় ব্লাউজখন। তো ৰুবিয়া কাপোৰত হোৱাৰ কাৰণে অলপমান পাতল দেখিছে নহয়, মানে গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল। আৰু ইয়াৰে যিটো হাত হয়, মানে এইখনৰ এই ব্লাউজটোৰ বৰ্তমান হাতটো বহুত বেছি চলি আছে। এনেকুৱা হাত মানে মানুহবিলাকে বহুত ভাল পায়, বৰ্তমান মানে ট্ৰেণ্ডিঙত চলি থকা বুলি ক'ব লাগিব। তো মোৰ যিটো কাষ্টমাৰ তাই মানে এইটো হাতৰ দিব দিছে, দেখিছে আপোনালোকে। আৰু এইটো চাইড আছে, মানে ধুনীয়া লাগিছে ব্লাউজখন, বহুত ধুনীয়া লাগিছে। যিহেতু ৰুবিয়া কাপোৰবোৰ অলপমান নৰম কাপোৰটো, মানে মোৰ তাতেতো একদমেই নহ'ব। এইখন বহুত সৰু চাইজৰ হয়, 32 চাইজৰ হয়। পিন্ধাৰ পিছত মানে বহুত ধুনীয়া লাগিব গাইজ। মোৰ কেমেৰা চাগে আপোনালোকে ইমান ধুনীয়া দেখা নাই, কাৰণ কেমেৰাটোও ইমান বেছি ভাল নহয়। যেতিয়া এখন ব্লাউজখন পিন্ধিব নহয় বহুত ধুনীয়া লাগিব দিছে ন গাইজ। ট্ৰেণ্ডিং বুলি ক'ব লাগিব এইখন হাতখন। ব্লাউজটোতো আৰু ট্ৰেণ্ডিং নহয়, ডিজাইন বেলেগ একো নাই। এইটো চাইডে মই ইউ দিয়া আছে নৰ্মেল, এইটোও মোৰ ইউ দিয়া আছে, অলপমান ডিপকৈ আছে ইউটো। আৰু কাপোৰটো ৰুবিয়াৰ কাৰণে অলপমান হালি জালি গৈছে, আৰু যিহেতু তলত কাপোৰ লগোৱা নাই, একদম ব্লাউজটো নৰম হৈ গৈছে। গাইজ আজি এইখিনিয়ে দেখালোঁ, আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদি এনেকৈ ভিডিঅ' আৰু ব্লাউজৰ বা ডিজাইনিং বা চাব বিচাৰে মোক কমেণ্টত জনাব, মই দেখুৱাই দিম। এইটো ছেইম ব্লাউজৰে আৰু এটা মোক ব্লেকত চিলাব দিছে। তো ব্লেকতো একচুৱেলি কমপ্লিট হোৱা নাই এতিয়াও। আৰু এইটো ডিজাইনটো যিহেতু মই চিলাই আছোঁ, তো মোক আজি ৰাতিপুৱা এজনী বাইদেৱে ফোন কৰিছোঁ যে মোকো এনেকুৱা ব্লাউজ লাগে দুখন। তাকো ছেইম লাগে, ৰঙা কলাতে লাগে। তো বহুত ভাল লাগিছে। এনেকৈ যদি কোনোবাক যদি আৰু লাগে তো মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ চিলাই দিম। আৰু আজিকালি